মুখ্যমন্ত্ৰী এটা বৃহৎ ঘোষণা লাখপতি বাইদেউসকলে এতিয়া ইণ্টাৰভিউ দিবলৈ লাগিব সো ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এখন সংবাদমেলৰ জৰিয়তে জনাই দিছে সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে আপোনালোকে জানিব পাৰিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব ইণ্টাৰভিউত ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয় এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি এতিয়া ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইণ্টাৰভিউ নহয় এটা ইণ্টাৰভিউ বাচ্চা কেইটা আছে এইটোৱে সুধিব খালি 4-5টা থাকিলে দিগদাৰ হ'ব আৰু 3-4টালৈকে মই মিলাই ল'ম হ'ব গতিকে যি নহওক এই কথাটো সোধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব হ'ল এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম গিৰিয়েকক দি দিম কোনে কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিওঁ বুলি পিছত আকৌ দি দিব দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে নাই নলয় গিৰিয়েকবিলাকেও মই কৈ দিম টিভিত আপোনালোকৰ চিন্তা নাই গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে ঠিক আছে হ'বনে এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম কোনোবাই মুৰ্গী কৰক হাঁহ কৰক কাপোৰ বোৱক সৰু দোকান দিয়ক নহ'লে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক যিকেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে সুদটো চৰকাৰে দি দিব 12,500 টকাও চৰকাৰে দিব মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব 25 আৰু 10 কিমান হ'ল 35,000 এতিয়া এখন তালদিটো তাল নাবাজিব দুখন তাল দি বজাব লাগিব এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব মই 35,000 টকা কৰি দিলোঁ